নুনমাটি নিজৰা পাৰত মহিলাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পোহৰলৈ আহিছে এতিয়া ন তথ্য ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত পূৰ্বৰ 4টা হত্যাকাণ্ডৰ ইতিহাস বিচাৰিছে এতিয়া নুনমাটি আৰক্ষীয়ে পূৰ্বৰ হত্যাৰে মুনমুন বেগমৰ হত্যাৰ লিংক আছে নেকি কিয় এতিয়া আৰক্ষীয়ে চাইছে বৰ্তমান মুনমুন বেগমৰ পুত্ৰক খুদাপোছা কৰি থকা হৈছে কোনো লোকৰ ওপৰত সন্দেহ আছে নেকি তাৰ ওপৰত পুত্ৰৰ পৰা জানিব বিচাৰিছে আৰক্ষী আয়ুক্তও নিৰীক্ষণ কৰি আছে মুনমুন বেগমৰ মৃত্যু মুনমুন বেগমৰ মৃত্যুৰ পিছতে এতিয়া বহুখিনি কথা ওলাইছে আৰু বিশেষকৈ মুনমুন বেগমৰ মৃত্যুৰ পিছত হয়তো পুৰণা 2004 চনৰ ফাইল খুচৰিব লাগিব নেকি এতিয়া আৰক্ষীয়ে কাৰণ 2004 চনৰ পৰা 2007 চনলৈ মুনমুন বেগমৰ যি পৰিয়ালৰ লোক আছিল তেওঁৰ শহুৰেকৰ পৰিয়ালৰ তেওঁৰ স্বামী তেওঁৰ দেউৰেক আৰু স্বামীৰ সৈতে কাম কৰা এজন লোক আৰু তেওঁ শহুৰেকক হত্যা কৰা হৈছিল কোনে হত্যা কৰিছিল ইয়াৰ আৰত কোন জড়িত আছিল সেয়া এতিয়ালৈকে যেহেতু পোহৰলৈ অহা নাই গতিকে গোটেইখিনি কথা এতিয়া লাহে লাহে পোহৰলৈ আহিব বেৰেঞ্চি আছে আমাৰ সৈতে পোনপটীয়াকৈ যাম বেৰেঞ্চিৰ ওচৰলৈ বেৰেঞ্চি মুনমুন বেগমৰ এই মৃত্যু পুত্ৰই কৈছে এটা অঘটন স্বাভাৱিক বুলি নহয় এটা অঘটন সংঘটিত হৈ পেলাই মৃত্যু হৈছে তেওঁ বাথৰুমত পৰিছে কিন্তু ৰাইজে মানি ল'ব বিচৰা নাই আৰক্ষীয়ে ঘটনা ৰিক্ৰিয়েট কৰিছে আৰু এতিয়া গোটেই কথাখিনি যদি চোৱা যায় যে ই এক অন্য ৰূপ ল'বলৈ আৰম্ভ কৰিছে নেকি বেৰেঞ্চি নিশ্চয় পাপৰি যে মুনমুন বেগমৰ যি আচলতে মৃত্যু সেই মৃত্যু বৰ্তমানো আচলতে এটা ৰহস্যজনক আচলতে মেৰ পেছৰ মাজত সোমাইছে বুলি ক'ব লাগিব কিয়নো পুত্ৰৰ লগত আমি কিছু সময় পূৰ্বে কথা পাতিছিলোঁ তেওঁক যিহেতু আৰক্ষীয়ে সোধা-পোছা কৰি আছে যে সমগ্ৰ বিষয়টো সন্দৰ্ভত কাৰোবাৰ প্ৰতি তেওঁ সন্দেহ আছে নেকি কাৰোবাৰ প্ৰতি তেখেতৰ সেই কথা আচলতে ক'ব পাৰে নেকি সেইখিনি কথা যিহেতু সোধা-পোছা কৰি আছে পুত্ৰৰ যিহেতু বয়স বেছি নহয় মাত্ৰ 19 বছৰ বয়স এটা কথা এই মুহূৰ্তত এটা কথা তেওঁ কৈছে যে আচলতে সেইদিনাখন তেওঁৰ মাতৃ বাথৰুমত পৰি নহয় তেওঁ যি শুৱনি কোঠা আছে সেই শুৱনি কোঠাত পিছল খাই মূৰৰ পাছফালে আচলতে দুখ পোৱাৰ পাছত তাৰ পৰা তেজ ওলাব ধৰিছিল আৰু তেজ ওলোৱাৰ পাছত তেওঁক ততাতৈয়াকৈ গেট হস্পিটেললৈ লৈ গৈছিল আৰু গেট হস্পিটেলত গৈ পোৱাৰ পাছত এম্বুলেঞ্চে যেতিয়া নি থকা হৈছিল গেট হস্পিটেল পাওঁতেই আচলতে মাতৃৰ মৃত্যু হৈছে বুলি জ্যেষ্ঠ পুত্ৰই এই মুহূৰ্তত আমাৰ আগত সদৰি কৰিছে কিন্তু সমগ্ৰ বিষয়টোক লৈ যথেষ্ট ৰহস্য আছে যিহেতু 2004 চনৰ পৰা 2007 চনৰ ভিতৰত সেই পৰিয়ালৰ 4গৰাকীকৈ লোক যিহেতু হত্যাৰ বলি হৈছে কিন্তু সেই কোনে হত্যা কৰিছিল বা কাৰ কুকৰ বলি হৈছিল সেই কথাখিনি কিন্তু চানমাৰী সেই সময়ত যিহেতু সেই গোচৰসমূহ চানমাৰী থানাত ৰুজু হৈছিল চানমাৰী থানা বা মহানগৰ আৰক্ষীয়ে কিন্তু পোহৰলৈ আনিব নোৱাৰিলে আৰু যেতিয়া বুধবাৰে এই সমগ্ৰ ঘটনাটো সংঘটিত হ'ল তেতিয়া আচলতে সেই কথাটো পোহৰলৈ আহিছে যে মুনমুন বেগমৰ যি মৃত্যু সেই মৃত্যুৰ লগত পূৰ্বৰ সেই ঘটনাৰ কিবা লিংক আছে নেকি সেই সমগ্ৰ অৰ্থাৎ এতিয়া মুনমুন বেগমৰ মৃত্যুৰ পিছত সেয়া অঘটনেই হওক বা সেয়া হত্যাকাণ্ডই হওক কিন্তু যেতিয়া কথাটো ৰহস্যৰ মাজত সোমাই পৰিছে বিভিন্নজনৰ প্ৰশ্ন হৈছে পুৰণি কথা যেতিয়া খোল খাইছে তেতিয়াহ'লে পুৰণি ফাইল খোল খোৱাৰ সম্ভাৱনা আছে নেকি নিশ্চয় পাপৰি যেহেতু সমগ্ৰ গোচৰ চানমাৰী থানাত আছিল বা নুনমাটি থানাত যেহেতু এই গোচৰটো ৰুজু হৈছে মুনমুন বেগমৰ মৃত্যুৰ কথা এতিয়া নুনমাটি থানাৰ আৰক্ষীয়ে সেই সমগ্ৰ দিশ চাইছে যে সেই সময়ত আচলতে তেওঁৰ স্বামী তদন্ততে আচলতে পোহৰলৈ আহিছে যে তেওঁৰ আচলতে যি দেউৰেকলৈ প্ৰথমতে এইগৰাকী মুনমুন বেগম বিয়া হৈছিল যেতিয়া দেউৰেকক কোনো দুৰ্বৃত্ত হত্যা কৰিল পৰৱৰ্তী সময়ত যিজন তেওঁৰ স্বামী বুলি আচলতে বৰণ কৰিছে মতলেব আচলতে এই নুনমাটি এই চানমাৰী অঞ্চলৰ এজন আচলতে ডকাইত আছিল কুখ্যাত ডকাইত তেওঁ আচলতে যাক মাৰিম বুলি ভাবিছিল সেই সময়ত তেওঁ তাক মাৰিছিল বা যাৰ পৰা ধন টকা পইচা কাঢ়িম বুলি ভাবিছিল সেই কাঢ়িছিল সেই সময়ত আৰক্ষীও কিন্তু এইজনৰ বিৰুদ্ধে বহু গোচৰ ল'ব লগা নুনমাটি থানাতেই হওক চানমাৰী থানাতেই হওক আৰু সেইজন মতলেবক আচলতে নিশংসভাৱে বামুণী মৈদামত আন একাংশ দুৰ্বৃত্তই হত্যা কৰিছিল তেওঁ হাত কাটি আচলতে ছিন্ন কৰি দিয়া হৈছিল সেই সময়ত গতিকে সেই সকলোখিনি কথা পোহৰলৈ আহিছিল তাৰ পাছত এগৰাকী মুনমুন বেগমে কিছুদিনৰ পাছত বিয়া হ'ল বেলেগ এজন চৌহান উপাধিৰ এজন লোকৰ লগত কিন্তু তেওঁৰ লগত বৰ্তমান তেওঁৰ বিচ্ছেদ ঘটিছে গতিকে তাৰ পাছত তেওঁ সেই বামুণী মৈদামৰ সেই ঘৰ মাটি সম্পত্তি সকলোখিনি বিক্ৰী কৰি দি তেওঁ নুনমাটিৰ নিজৰা পাৰলৈ আহিল দুই সন্তান মই শেষ প্ৰশ্নটো কৰিম আপোনাক কাৰণ মূল কথাখিনি এতিয়াহে ওলাইছে আচলতে যে তেওঁৰ পৰিয়ালৰ লোক কি আছিলে কি কথা যিয়ে নহওক তেওঁ সেইটো এটা অতীত আছিলে এই যি দুই সন্তান সেই সন্তান কাৰ চৌহানৰ নে আগৰ স্বামীৰ আছিলে এই সন্তান আচলতে যি চৌহান উপাধি যিজন লোকলৈ তেওঁ বিয়া হৈছিল তেওঁৰে সন্তান হৈ দুজন গতিকে সেই কথাটো ক'ব খুজিছোঁ যে তেওঁৰ যে পূৰ্বৰ যিখিনি সম্পত্তি বিক্ৰী কৰিছিল যিহেতু মতলেবৰ এগৰাকী বায়েক আছিল তেখেতৰ সম্বন্ধীয় এই বায়েককো আচলতে আৰক্ষীয়ে এই সংক্ৰান্তত সোধা-পোছা কৰিছে কিয়নো
হয়তো সেই বামুণী মৈদামৰ মাটিখিনি বিক্ৰী কৰি দিয়া সেই টকা পইচাৰ কিবা লেনদেন যিহেতু 2 বছৰ পূৰ্বে সেই সকলোখিনি মাটি সম্পত্তি বিক্ৰী কৰিছিল কৰি তেওঁ নিজৰা পৰাৰ এই ঘৰটোলৈ আহিছিল এই মাটি সম্পত্তি বা টকা পইচাৰ হয়তো লেনদেনৰ ক্ষেত্ৰতো হ'ব পাৰে নেকি আৰক্ষীয়ে সেই দিশটো এতিয়া চাই আছে গতিকে পুত্ৰই যেহেতু কৈছে যে মাটি খুৱনি কোঠাত পৰি আচলত মৃত্যু হৈছে কিন্তু আৰক্ষীয়ে এই মুহূৰ্তত আচলত নিশ্চিত হোৱা নাই যে খুৱনি কোঠাত যদি তেওঁ পৰি যদি খুৱনি কোঠাত পৰিয়ে মৃত্যু হ'ব পাৰে নেকি ব্ৰিন্সি অধ্যায় খোল খাইছে বহুখিনি পুৰণি কথা আহিছে অতীতৰ কথা আহি পৰিছে এতিয়া গতিকে কৰবাত নহয় কৰবাত লিংক আছে নেকি আৰক্ষীয়ে বিচাৰিছে বাইকক সোধা পোছা কৰিছে আৰু পৰৱৰ্তী সময়ত আৰু বহু কথা ওলাব ধন্যবাদ জনাইছো আপুনি দৃষ্টি নিবদ্ধ ৰাখিব সমগ্ৰ ঘটনাটোৰ ওপৰত বহুখিনি কথা ইতিমধ্যে পোহৰলৈ আহিছে দেশৰ জল পৰিবহণ খণ্ডৰ উন্নয়নৰ বাবে কেইবাটা অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰালয় ৰাজস্থানত এই কথা জানিবলৈ দি বিভাগীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক'লে যে কেন্দ্ৰীয় চৰকাৰে এই লক্ষ্য পূৰণৰ বাবে সাগৰমালা প্ৰকল্প গ্ৰহণ কৰিছে ইয়াৰ জৰিয়তে 113টা অভিলাষী জল পৰিবহণ প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব আৰু এই প্ৰকল্পৰ বাবে কেন্দ্ৰই ব্যয় কৰিব 7030 কোটি টকা দেশৰ নদীসমূহত কাৰ্গো জাহাজ চলোৱাটো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি জানিবলৈ দি মন্ত্ৰী সোণোৱালে ক'লে যে এই পৰিবহণ ব্যৱস্থা অৰ্থনৈতিকভাৱে বহু সুবিধাজনক বিশ্ব বেংকৰ প্ৰতিবেদন মতে জল পৰিবহণ পৰিৱেশ অনুকূল আৰু এই ব্যৱস্থা কাৰ্যকৰী হলে ৰেল আৰু পথ পৰিবহণৰ তুলনাত ইন্ধনৰ পৰিমাণ হ্ৰাস পায় 18.5% পৰা 91.6%লৈ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে জল পৰিবহণ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাছিল বৰ্তমান মোদী চৰকাৰে দেশৰ জল পৰিবহণ খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে বুলিও সাংবাদিকক ক'লে সৰ্বানন্দ সোণোৱালে আগব্ৰাহাম আমাৰ সাংবাদিক মহেশ ধাদিলৰ এক প্ৰতিবেদন 126 million metric ton per annum. That is the growth. That speaks the volume of our success story, and that is possible only because of an Honorable Prime Minister Narendra Modi's vision and his dynamic initiative and planning. सागरमाला जो प्रोजेक्ट है उसमें कितना काम अभी तक हो पाया उसको? Sagarmala is a flagship scheme and which has been launched by Honorable Prime Minister, and that is the target is 2035. 20 years में हमने कुल मिला के 809 प्रोजेक्ट को आइडेंटिफाई की है और 5.6 लाख करोड़ की लागत में इस प्रोजेक्ट को कंप्लीट किया जाएगा अब तक 227 प्रोजेक्ट हैव बीन कंप्लीटेड एट द कॉस्ट ऑफ ₹1.47 लाख करोड़ दैट इज द मैसिव लाइक ट्रांसफॉर्मेशन एंड एज ए रिजल्ट द कैपेसिटी ऑफ कार्गो हैंडलिंग हैज बीन डबल्ड इन ऑल द मेजर पोर्ट्स अंडर गवर्नमेंट ऑफ इंडिया so that's the reflection how development has taken place and which has been exemplary and it is happening only because of the Honorable Prime Minister's vision, Prime Minister's initiative, Prime Minister's corrective policies and program. ई-कॉमर्स जो है सर उसको वाटर ट्रांसपोर्ट के साथ जोड़ा जा रहा है निश्चित रूप से क्योंकि आप जो पोर्टल हर विभाग में हर मिनिस्ट्री में पोर्टल मतलब प्रस्तुत की गई है आप किसी भी आंकड़ा किसी भी इंफॉर्मेशन आपके लिए कोई दिक्कत नहीं है आप पानी से भी हमारा पोर्टल में जो पानी पोर्टल है वहाँ से भी आप सारा व्यवस्था कैसा है क्या क्या है कैसे कर सकते हैं सारे आप उससे इंफॉर्मेशन ले सकते हैं यानी कि इंफॉर्मेशन प्रोवाइडर के हिसाब से जो आधुनिक व्यवस्था दी गई है और इंट्रोड्यूस की गई है डिजिटल इंडिया में डिजिटल कनेक्टिविटी को उसी हिसाब से डेवलप की गई है जिसके जरिए आज कोई भी ट्रेडर्स हो बिजनेसमैन हो एंड कोई भी एंटरप्रेन्योर्स को हो इस सिलसिले में कोई दिक्कत नहीं होती तो केंद्रीय मंत्री सर ने हमसे कई मुद्दों पर बातचीत की है और जिनका साफ तौर पर कहना है कि कांग्रेस जो है वो राम मंदिर के मुद्दे पर राजनीति कर रही है साथ ही साथ में उन्होंने हमें यहाँ पर जो शिपिंग और पोर्ट को लेकर के जो कामकाज यहाँ पर हो रहा है उसे लेकर के भी अपना विजन रखा है गुवाहाटी से महेश दाधिज न्यूज़ 18 के लिए खबर अब्याहत राखिम समय बिरति ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল পাকিস্তানত উচ্চ আয়ুক্ত হৈ আছিল 2017 চনৰ পৰা 2019 চনলৈ এজন কেৰিয়াৰ ডিপ্লোমেট 1988 চনৰ এজন ইণ্ডিয়ান ফৰেন সাৰ্ভিচৰ ভাৰতীয় বিদেশ সেৱা বিষয়া
সেন্ট ষ্টিফেন্স কলেজত তেওঁ অধ্যয়ন কৰিছিল আৰু তাৰপিছত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM কেলকাতাত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল MBA ডিগ্ৰী তেওঁ লাভ কৰিছিল গতিকে উচ্চ শিক্ষিত এজন ব্যক্তি পিছলৈ তেওঁ ইণ্ডিয়ান ফৰেন সাৰ্ভিস যোগদান কৰি কানাডাকে ধৰি ভাৰতবৰ্ষৰ প্ৰতিনিধিত্ব কৰিছিল বিশ্বৰ বিভিন্ন ৰাজ্যত 2019 চনত তেওঁ পাকিস্তান ত্যাগ কৰিবলগীয়া হৈছিল কাৰণ 2019 চনত যেতিয়া আগষ্ট মাহত অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰা হ'ল অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পিছত পাকিস্তানৰ উচ্চ আয়ুক্তক পাকিস্তানত ভাৰতৰ উচ্চ আয়ুক্তক ইছলামাবাদে পাকিস্তান বা ইছলামাবাদ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল আৰু ইছলামাবাদৰ নিৰ্দেশতে অজয় বিচাৰিয়ে পাকিস্তান ত্যাগ কৰিবলগীয়া হৈছিল আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ গ্ৰন্থ লিখিছে গ্ৰন্থখনত এই তাৎপৰ্যপূৰ্ণ বিষয়টো তেওঁ উল্লেখ কৰিছে মই পুনৰ কৈছো ৰাতি 2 বজাত জুন 2019 চনৰ জুন মাহত জাকিৰ মুছাৰ হত্যাৰ কিছুদিনৰ পিছতে তেওঁলোক এক বাৰ্তা আহে এজন বিশেষ ব্যক্তিৰ পৰা যিজন ব্যক্তি ISI ইণ্টাৰ সাৰ্ভিস ইন্টেলিজেন্সৰ ঘনিষ্ঠ তেওঁ কয় কুটাঘাত কৰিব অল কায়দাই আৰু সেই খবৰ সত্য প্ৰতিপন্ন হয় ভাৰতে প্ৰতিহত কৰিবলৈ সক্ষম হয় পাকিস্তানৰ সেই বাৰ্তাৰ ভিত্তিত কিয় কলে পাকিস্তানে বিচৰা নাছিলে অল কায়দা কুটাঘাত কলক জাকিৰ মুছাৰ যি হত্যা সেই হত্যাৰ প্ৰতিশোধ লওক যদি এই প্ৰতিশোধ অল কায়দা কুটাঘাত কৰিলে হয় মোদীৰ পদক্ষেপ কি হল হয় সেই আশংকাতে পাকিস্তানে এই পদক্ষেপ গ্ৰহণ কৰিলে তেওঁ লগতে কৈছে জেনেৰেল বাজৱাও সেই সময়ত সেনাৰ মুৰব্বী পাকিস্তানৰ তেওঁ গোটেই প্ৰক্ৰিয়াটো জড়িত হৈ আছিল তেওঁ বিচাৰিছিল এই বাৰ্তা ভাৰত চৰকাৰৰ এজন উচ্চ পদস্থ বিষয়লৈ যাওক আৰু পাকিস্তানত ভাৰত চৰকাৰৰ উচ্চ পদস্থ বা সবাতোকৈ উচ্চ পদস্থ বিষয়া এজনেই হৈছে উচ্চ আয়ুক্তগৰাকীতকৈ বাকি আন কাৰোবাক সেই বাৰ্তা প্ৰদান কৰিলে ফলপ্ৰসূ নহ'ব বুলি তেওঁলোকে ভাবিলে বাজৱাই বিচাৰিছিলে যে পাকিস্তানৰ কোনো ধৰণৰ কুটাঘাত অল কায়দাই নকৰক কাৰণ সেই সময়ত 20 যি সন্মিলন সেই সন্মিলন আছিলে বিশ্বৰ বুকুত যাতে পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ যি বাৰ্তা সেই বাৰ্তা প্ৰদান কৰিব পাৰে বা সন্ত্ৰাসবাদৰ যে পাকিস্তান বিৰোধী সেই বাৰ্তা প্ৰদান কৰিব পাৰে সেই উদ্দেশ্যও তেওঁলোকৰ মনত আছিল সেই কথাও তেওঁলোকৰ মনত আছিল যাৰ পৰিপ্ৰেক্ষিতত এই বিশেষ বাৰ্তাটো প্ৰদান কৰা হ'ল গতিকে এয়া ভূ ৰাজনীতি পৰিৱৰ্তন হৈ থাকে ফেব্ৰুৱাৰী মাহত পুলৱামা সন্ত্ৰাসবাদীয়ে 40 জন ভাৰতীয় সেনা জোৱানক হত্যা কৰিছিল তাৰ পিছত সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদী পুনৰ শাসনলৈ আহে মে মাহত শাসনলৈ আহে নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পিছতে জাকিৰ মুছাক ভাৰতীয় সেনাবাহিনীয়ে নিৰাপত্তা বাহিনীয়ে হত্যা কৰে জাকিৰ মুছা অল কায়দাৰ সদস্য নেতা জাকিৰ মুছাৰ যি ফিউনাৰেল তাত 10,000 লোক একত্ৰিত হয় তাৰ পিছত জাকিৰ মুছাৰ প্ৰতিশোধ ল'বলৈ অল কায়দাই কুটাঘাত পৰিকল্পনা কৰে আৰু সেই কুটাঘাত পৰিকল্পনাৰ পূৰ্বানুমান কৰি বা খবৰ পাকিস্তানৰ ISI হাতত পৰে আৰু ISI এজন বিশেষ ব্যক্তিৰ যোগেদি অজয় বিচাৰিয়াক দিয়ে গতিকে যথেষ্ট ইন্টাৰেষ্টিং এই কথা আজি শিৰোনাম দখল কৰাৰ কাৰণে এক বিশ্লেষণ আগবঢ়ালো মই পুনৰ কৈছো ভূ ৰাজনীতি পৰিৱৰ্তন হৈ থাকে মাহে মাহে পৰিৱৰ্তন হয় ভূ ৰাজনীতিৰ মূল উদ্দেশ্যটো হৈছে এই সময়ত বিশ্ববাসীক কি বাৰ্তা প্ৰেৰণ কৰা আৰু সেই বাৰ্তাৰ যোগেদি সেই দেশখন লাভান্বিত হোৱাটোৱে ভূ ৰাজনীতিৰ অন্যতম উদ্দেশ্য বা একমাত্ৰ উদ্দেশ্য বুলি ক'ব পাৰি পাকিস্তানে সেই সময়ত সেই বাৰ্তা প্ৰেৰণ কৰিছিল ইয়াৰ অৰ্থ এইটো নহয় যে পাকিস্তানে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ভাৰতৰ সৈতে স্থাপন কৰিব বিচাৰিছে যদিও বা বিভিন্ন সময়ত পাকিস্তানে সেই বাৰ্তা দিব বিচাৰে কিন্তু দেখা পোৱা যায় সেই বাৰ্তা মিছা প্ৰমাণিত হয় কিন্তু কাৰণ পাকিস্তানে সন্ত্ৰাসবাদক স্পন্সৰ কৰি থাকে প্ৰৰোচিত কৰি থাকে সন্ত্ৰাসবাদীক ভাৰতলৈ প্ৰেৰণ কৰি থাকে আৰু সেই সন্ত্ৰাসবাদীবোৰে এনে ধৰণৰ কুটাঘাতসমূহ কৰে সেই বিশেষ মুহূৰ্তটোত বিশেষ এক উদ্দেশ্য আগত ৰাখি সেই বাৰ্তা প্ৰেৰণ আৰু কাইলৈ উৰুকাৰ আগদিনা ৰাজ্য প্ৰান্তে প্ৰান্তে পিঠাপনা বনোৱাত ব্যস্ত হৈ পৰিছে এতিয়া সকলো তিনিচুকীয়াৰ পানীতোলাৰ গন্ধিয়া গাঁৱৰ প্ৰতিখন ঘৰতে এতিয়া ঢেঁকীৰ গুমগুমনি চহা অসমীয়াৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবি এতিয়া প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে পিঠাপনা লগতে এনেধৰণে চাউল খুন্দাত ব্যস্ত হৈ পৰিছে মহিলাসকল ঘৰৰ গৃহিণীসকল উৰুকাৰ বাবে সাজু হৈছে ডাঙৰ মাছটো বিচাৰি আনিছে গতিকে কিহেদি একেলগে হাঁহে মাহে আৰু লগতে কি খাব তাক লৈও এতিয়া ব্যস্ত হৈ পৰিছে ঠায়ে ঠায়ে গতিকে ভোগালী বিহু বুলি ক'লে খবৰ কথা কোৱা হয় সকলো এনেধৰণে এতিয়া সাজু হৈছে নাচিছে বাগিছে বজাৰলৈ গৈছে সামগ্ৰী ক্ৰয় কৰিছে আৰু নতুন নতুন সা সামগ্ৰী যিটো শাক পাচলি সকলো বজাৰত ওলাইছে গতিকে এনেধৰণে এতিয়া ভৰপূৰ হৈ পৰিছে
গোস্বামীৰ প্ৰতিবেদন। এই মুহূৰ্তত যেহেতু মই তিনিচুকীয়া জিলাৰ পানীতলাৰ যেহেতু গন্ধিয়া গাঁৱত উপস্থিত আছোঁ আৰু গাঁৱৰ যি পৰিৱেশ মই আচলতে দেখুৱাবলৈ যত্ন কৰিম নিউজ 18ক। যিহেতু পুৱাৰ ভাগৰ পৰা এনেদৰে আচলতে জীয়ৰী বোৱাৰী সকলোৱে আচলতে ব্যস্ত হৈ পৰিছে পিঠা বনোৱাত। এফালে এনেদৰে ঢেঁকী দিয়া হৈছে, বোৱাৰীসকলে ঢেঁকী দিছে আৰু এফালে সকলোৱে পিঠা বনাইছে আৰু এনেদৰে আচলতে আনন্দ ফূৰ্তিতে যিহেতু মাঘ বিহুৰ পৰিৱেশ আমি দেখুৱাইছোঁ তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা। ঠিক তেনেদৰে আজি দেখা পোৱা গৈছে তিনিচুকীয়া গন্ধিয়া গাঁৱত এনেধৰণৰ পৰিৱেশ। আচলতে অসমীয়াৰ যি পৰম্পৰা সেই পৰম্পৰা জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা কৰিছে আৰু এই মুহূৰ্তত যিহেতু তেওঁলোকে ঢেঁকী দিছে, পিঠা খুন্দিছে আৰু লগতে পিঠা বনাইছে যিহেতু অহাকালি উৰুকা আৰু উৰুকাক লৈ ব্যাপক প্ৰস্তুতি। আচলতে মই যিহেতু বাইদেউসকল মোৰ লগত আছে, মই কিছু কথা তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। বাইদেউ, প্ৰথমতে আপোনাৰ লগত ওচৰত আহিছোঁ, কি ক'ব বিহুক লৈ ব্যাপক প্ৰস্তুতি সকলোৰে? কালি যিহেতু উৰুকা, এতিয়া সকলোৱে দেখা গৈছে ঢেঁকী দিছে, পিঠা বনাইছে, কি ক'ব? হয় বাইদেউ, আমি ভোগালী বিহু, যিহেতু মাঘ বিহুটো ভোগালী বিহু বুলি কয়, সেইকাৰণে আমি গোটেই গাঁৱৰ বোৱাৰীখিনি লগ হৈ আমি আজি এই তিল পিঠা খুন্দিছোঁ। যিহেতু যিমান আজিকালি দিনত হয় ঢেঁকী মাত শুনিবলৈ নাপায়, কিন্তু আমাৰ গাঁৱত ঢেঁকী আমাৰ থাকিবই আৰু ঢেঁকী পিঠাটো ইয়াৰ সোৱাদটোৱেই বেলেগ। সেইকাৰণে আমি সকলোৱে লগ হৈ আজি তিল পিঠা খুন্দাৰ প্ৰস্তুতি আমি চলাই আছোঁ। আৰু লগে ভাগে যিহেতু কাইলৈ উৰুকা, সকলোৱে আজি আমি প্ৰস্তুতি চলাইছোঁ। লগে ভাগে আমি সকলোৱে গাঁৱৰ সকলোৱে আমি ভোজ ভাত লগে ভাগে খাওঁ। সেইটোৱে আমাৰ মাঘ বিহু সুকীয়া পৰম্পৰা। মই আৰু কিছু কথা জানিবলৈ যত্ন কৰিম। আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, কি ক'ব বিহু বতৰ? যিহেতু বিহু বতৰ খুব ভাল লাগিছে। আমি এতিয়া বিহু গোটেইখিনি মিলি যেতিয়া আছোঁ, লগ হৈ আছোঁ, চুবুৰীটো লগ হৈ আমি বিহুখন পাতিছোঁ। যেতিয়া আমি বিহু এফাঁকিও গাবলৈ মন গৈছে, খালি দিয়ে নিদিয়ে গৈ নিশ্চয়কৈ বিহু যদি এফাঁকি নহয় তেনেহ'লে বিহুখন আধৰুৱা। এফাঁকি বিহু গাই ঠিক আছে। আমি মানে কাইলৈ উৰুকা বাৰু, আজিয়ে জুই দিছোঁ, বেয়া নহয় ন? জানৈ হৰি নাচিও ৰে বনা চেৰে চেৰে কৰি বুকু মোৰ ফাটিছে ঐ বিহুলৈ পৰিছে মন জানৈ কলা চুলি তাৰি জানৈ গাঁঠিব নাজানো জানৈ কলা চুলি তাৰি জানৈ গাঁঠিব নাজানো জানৈ শুনৈ মাৰিব নাজানো ফিটা জানৈ ৰাইজক মৰম লগাই জানৈ গাব মই নাজানো জানৈ ৰাইজক মৰম লগাই জানৈ গাবলৈ নাজানো জানৈ শুনৈ নাটখাৰী নহ'লে মিঠা। বহুত বহুত ধন্যবাদ। আৰু এয়া হৈছে পানীতলাৰ তিনিচুকীয়াৰ গন্ধিয়া গাঁৱৰ দৃশ্য দেখুৱাইছোঁ। যিহেতু অহাকালি উৰুকা, সকলোৱে লগে ভাগে এসাঁজ খাব। তাৰ লগতে দেখা গৈছে গাঁওসমূহত আচলতে এনেদৰে ব্যাপক উৎসাহ, যিহেতু ভোগালী বিহুৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছে। আৰু অহাকালি যিটো উৰুকাৰ বাবে দেখা গৈছে সকলোকে একত্ৰিত হৈ যিহেতু তেওঁলোকে প্ৰস্তুতি চলোৱা দেখা গৈছে। এফালে ঢেঁকী দিয়া হৈছে আৰু এফালে পিঠা বনোৱা হৈছে। বিভিন্ন ধৰণৰ পিঠা গাঁওসমূহৰ বনোৱা হৈছে। আৰু এয়া হৈছে তিনিচুকীয়াৰ পৰিৱেশ। বিশেষকৈ যিহেতু সমগ্ৰ ৰাজ্যতে ইতিমধ্যে বিহু পালন কৰিব সকলোৱে, আৰু বিশেষকৈ উজনি অসমৰ তিনিচুকীয়াত এনেদৰে ঠিক গাঁওসমূহত দেখা গৈছে ঢেঁকী দিয়া পৰিৱেশ। ঢেঁকীৰ গুমগুমনিয়ে আচলতে গাঁওসমূহত কেৰিলি বাঢ়িছে এই মুহূৰ্তত, আৰু দেখা গৈছে সুন্দৰ পৰিৱেশ। আচলতে তিনিচুকীয়াৰ পৰা উপাসনে আমাক দেখুৱালে। এবাৰ আমি শিৱসাগৰৰ পৰিৱেশ দেখুৱাম। আমাৰ সাংবাদিক প্ৰদীপ গগৈ আছে। বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ খাটপথাৰৰ মহখুঁটিত। আৰু এই মহখুঁটিটো কলি মহৰ এঠাদৈ বিচাৰি বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকে ভিৰ কৰিছে। মই এই মহখুঁটিৰ প্ৰথম পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে ইয়াত বহু সংখ্যক ইয়াত মহ আছে আৰু নিতৌ 30ৰ পৰা 40-50 লিটাৰ পৰ্যন্ত ইয়াত গাখীৰ উৎপাদন হয়, গাখীৰ দিয়ে এই মহবিলাকে। মই দেখুৱাইছোঁ কজুৱাই ইয়াত গাখীৰ খীৰাই আছে। আৰু ইয়াত মই যিজন মূল ব্যক্তি তুলসী কোঁৱৰ, তেওঁৰ মহখুঁটি হয়, তেওঁৰ ওচৰলৈ আহিছোঁ। এইবাৰ বিহু প্ৰস্তুতি কেনে চলিছে? এইবাৰ বিহু প্ৰস্তুতি 500 টেকেলি ভৰোৱা হৈছিলে। 500 টেকেলি এতিয়া প্ৰায় 300 টেকেলি গ'লে আৰু এতিয়া 200 টেকেলি আছে।
হয় ক'ৰ পৰা আহিছে গ্ৰাহক সোণাৰীৰ পৰা আহে মাইবেলা সোণাৰী মৰাণ এনেকৈ বহুত বিভিন্ন ধৰণৰ জেগাৰ পৰা আহে আঁতৰৰ পৰা কাষ্টমাৰ আহে এতিয়াও আহি থাৱৰাৰ পৰা এজন উপস্থিত হৈছে গাখীৰ বিচাৰি পালেঙিৰ পৰা আহিব এতিয়া আহি আছে মানুহ নি আছে কালি পৰহিৰ পৰা গাখীৰ নি আছে হয় এটা টেকেলিত কেনেকে দাম এটা টেকেলি মই বিহু বুলি মানে বেছি দাম নকৰোঁ বিহু বুলি এটা টেকেলি 200 টকাকৈ লওঁ 2 লিটাৰ ধৰা টেকেলি বিহু বুলি 200 টকাকৈ দিওঁ উপাৰ্জন ঠিকে আছে হয় বিহু প্ৰস্তুতি চলাইছে মই গ্ৰাহক আছে পুৱাই আচলতে শিৱসাগৰত বৰ্তমান ঘন কুঁৱলী প্ৰচণ্ড ঠাণ্ডা তাক সেই শীতৰ প্ৰকোপ নেওচি তেওঁলোকে এয়া দেখিছে উপস্থিত হৈছেহি এই মৌখুটিত আৰু হাতে হাতে টেকেলি দুটা টেকেলি মই দাদা কেনে চলিছে ইয়াৰ বিহু বুলি আহোঁ দৈ অকণমান নিওঁ প্ৰতি বিহুতে আহোঁ তাকে এতিয়া দৈ নিবলৈ আহিছিলোঁ কেনেকুৱা ইয়াৰ দৈ ভাল আঠাৰ দৈ খাবলৈ ভাল সেইকাৰণে ইয়াৰ পৰাই নিওঁ লগে ভাগে মানে জলপান খাবগে জলপান খোৱা হয় আৰু মানে কি আমাৰ এই খাটৰ পথাৰ এই মৌ এই খুঁটি এই নাম থকা খুঁটি আৰু ইয়াৰ দৈ কথাই বেলেগ খোৱা মানে জলপান খোৱা হেৰিটোৱে বেলেগ অলপ বছৰি আহোঁ আজি প্ৰায় 10-15 বছৰৰ পৰা নিয়ে আছোঁ ইয়াৰ পৰা আৰু এনে ভাল ইয়াৰ বহুত দূৰণিৰ পৰা মানুহ আহে ইয়ালৈ আমাৰ তুলসী কোঁৱৰ বুলি ক'লে বিখ্যাত হৈ গৈছে এই খুঁটি এই আৰু হয় খাটৰ পথাৰ মৌ খুঁটি আপুনি ক'ৰ পৰা আহিছে মই শিৱসাগৰ থাৱৰা পৰা আহিছে হয় বহুত দূৰ থাৱৰা ইয়াৰ পৰা হয় প্ৰায় আপোনাৰ 20 কিলোমিটাৰমান হ'ব বাইক লৈ আহিছে ঠাণ্ডা নেওচি দৈ খাবলৈ ভাল যে সেইটো কাৰণে মই আৰু এবাৰ দেখুৱাইছোঁ এই টেকেলি তেওঁলোকে হাতে হাতে এইটো যি ঘৰ আচলতে এই খুঁটিটো আছে এখন বিশাল খাটৰ পথাৰ নামৰ সেই খাটৰ পথাৰখনৰ মাজত ইয়াৰ যিটো দেখিছে সৰু যিটো বাঁহৰ জুপুৰি ঘৰ দেখিছে তাতে শাৰীকৈ আচলতে শ টেকেলি সজাই থোৱা আছে আৰু সেই গাখীৰৰ টেকেলিসমূহ বৰ্তমান যিহেতু আঠা ধৰিছে গতিকে এই ধৰণে গ্ৰাহকসকল আহি ইয়াৰ পৰা কলিমহৈ আঠা দৈ লৈ গৈছে আৰু কাইলৈ যিহেতু উৰুকা লগে ভাগে ভোট ভাজো খাব লগতে এই মহৰ দৈ গাখীৰে তৃপ্তিৰে খাব জা জলপান আৰু এনেধৰণে এতিয়া বিধে জলপান তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী সমগ্ৰ ৰাজ্যৰে একেটা পৰিৱেশে বিৰাজ কৰিছে গহপুৰতো ব্যতিক্ৰম নহয় গহপুৰ ঘাঁহি গাঁৱৰ মহিলাসকল পিঠা পনা লাৰু বনোৱাত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে আগবঢ়াম পলা ফুকনৰ প্ৰতিবেদন ঘাঁহিগাঁৱত উপস্থিত আছো ঘাঁহিগাঁৱতো একেই পৰিৱেশ এইকেইদিন যিসকল মহিলা আছে ঘাঁহিগাঁও অঞ্চলৰ প্ৰত্যেকৰে ঘৰে ঘৰে আখলত গোট বান্ধি এনেদৰে বিবিধ জলপান তৈয়াৰ কৰাত ব্যস্ত হৈ আছে এয়া আখলত তেওঁলোকে এয়া কৰাই গুৰি তেওঁলোকে প্ৰস্তুত কৰিবৰ বাবে তেওঁলোকে যিখিনি পদ্ধতি সেয়া তৈয়াৰ কৰি আছে তাৰ সমান্তৰালকৈ বিবিধ জলপান তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে ভজা চাউল কোমল চাউল চিৰা এয়া ঢেঁকীৰ শব্দত ৰজন জনাই আছে পৰিৱেশ কিয়নো মাঘ বিহু বুলি ক'লে ঢেঁকীটো আমাৰ অসমীয়া সমাজৰ প্ৰধান সম্বল কিয়নো ঢেঁকীতেই পিঠাগুৰি খুন্দি বিবিধ বিহুৰ যিসমূহ সামগ্ৰী সেয়া তৈয়াৰ কৰে এয়া পৰিৱেশ এক নিভাঁজ পৰিৱেশ মোৰ সতীৰ্থই দেখাই আছে এই মুহূৰ্তত এয়া ঢেঁকী দি আছে গাঁৱৰ বোৱাৰী তেওঁ ঢেঁকী দি থকা পৰিলক্ষিত হৈছে এফালে বৰমায়ে যি কৰাইগুৰিৰ বাবে যি পদ্ধতি সেয়া তৈয়াৰ কৰি আছে আপোনাৰ ওচৰলৈ আহিছো বিহু বুলি চাগে গাত তত নাইকিয়া হৈছে যিহেতু মাঘ বিহু পালেহি আপোনালোকে দেখিছো বিধে জলপান আমি হেৰি পিঠাগুৰি খুন্দি আছো পিঠা বনাবৰ কাৰণে আমি তিল পিঠা বনাও নাৰিকল পিঠা বৰ পিঠা জলপান কি তৈয়াৰ কৰিছে জলপান কৰাই জলপান তাৰপৰা চিৰা ভজা চাউল এয়া জলপান কৰিছো মানে বিহু বুলি যথেষ্ট আনন্দ ফূৰ্তি আৰু এইকেইদিন আনন্দ ফূৰ্তি এইকেইদিন চাগে ঘৰত কাম কাজ বেলেগ কৰিবলৈ সময় হোৱা নাই ঢেঁকীতে ব্যস্ত হয় বৰমা আছে আপোনাৰ ওচৰলৈ আহিছে খুব ধুৱাইছে তাৰ মাজতে আপুনি বহু কষ্ট কৰি জলপান ভাজি আছে হয় মই ভজা চাউল ভাজি আছো হয় আমি তাৰপিছত আকৌ সান্দহ খুন্দিম হয় খুন্দি পেলাই চিৰাও খুন্দিম খুন্দি কৰি লৈ পেলাই আমি বৰপিঠা বনালোৱে ইতিমধ্যে আকৌ বনাম বৰপিঠা মানে বিহুত যদি এবাৰ ঘাঁহিগাঁও অঞ্চললৈ আলহী আহে বিধে খাবলৈ পাব হয় হয় জানো হয় আমি আকৌ তিল পিঠা বনাম নাৰিকলৰ লাৰু তিলৰ লাৰু হয় তাৰপৰা নাৰিকলৰ চিৰা বনাম তেনেকৈ ক'বলৈ সকলো বস্তুখিনি আমি বনাম আৰু এবাৰ উৰুকাৰ নিশা কেনেদৰে খোৱা হ'ব উৰুকাৰ নিশা আমাৰ হাঁহ আহিব তাৰপিছতে ব্ৰইলাৰটোতো থাকেই হাঁহো আহিব 10-12টা হাঁহে মাহে এসাঁজ সুন্দৰ হয় নিশ্চয় আৰু দেখাব এনেদৰে ঢেঁকীৰ শব্দত ৰজন জনাইছে
এইবাৰ আপোনালোকৰ ঘৰলৈ বিহুত আহিলে যথেষ্ট খাবলৈ পোৱা হ'ব আৰু জলপান দৈ গোটাব নাই চলিব বাৰু চলিব মানে বিধে বিধে আৰু যোনে যি খায় বিধে মাঘৰ বিহু বুলি ক'লে নানান ধৰণৰ ভোগ ওলায় হয় মাছ মাংস জা জলপান পিঠা পনা দৈ চৈ এনেকে হেৰি সমস্ত হয় নিশ্চয় যিহেতু ভোগালী বিহু হ'ল ভোগৰ উৎসৱ আৰু সকলো ফালে নদন বদন হৈ থাকে সকলোৰে মনত অপাৰ আনন্দ অপাৰ উৎসাহ দেখা যায় মহিলাসকল বিশেষকৈ যথেষ্ট ব্যস্ত থাকে পিঠা পনা তৈয়াৰ কৰে জলপান তৈয়াৰ কৰে মুঠৰ ওপৰত ব্যস্ততাৰ সীমা নাই এইকেইদিন মহিলাসকলৰ আৰু গহপুৰৰ ঘাঁহিগাঁও অঞ্চলতো এনেদৰে মহিলাসকলৰ মাজত পিঠা পনা জলপান তৈয়াৰ কৰি অপাৰ আনন্দ দেখা গৈছে আৰু এনেদৰে আমি গহপুৰৰ ঘাঁহিগাঁও অঞ্চলৰ এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলো ইয়াৰে সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ